কৃতি শিক্ষক লেখক বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱাক অসম টাইমৰ সম্বৰ্ধনা। এগৰাকী কৃতি শিক্ষক লেখক আৰু বুৰঞ্জীবিদ হিচাপে জীৱনবোধৰ পূৰ্ণ উপলব্ধি আৰু জ্ঞানলব্ধ চেতনাৰে অগ্ৰসৰ হোৱা অক্লান্ত সেনানী ৰফিউল হুছেইন বৰুৱা আজি শয্যাশায়ী। নলবাৰী চহৰৰ এটা ভাড়াঘৰত দিন অতিবাহিত কৰিছে সমাজপ্ৰিয় ব্যক্তিগৰাকীয়ে। তেওঁৰ পত্নীও কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। সোমবাৰে সন্ধিয়া অসম টাইম পৰিয়ালে বিশিষ্ট লেখক সাহিত্যিকগৰাকীক সম্বৰ্ধনা জনায়। তেওঁৰ ভাড়াঘৰলৈ গৈ অসম টাইমৰ হৈ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, পৰিচালন সম্পাদক কমলেশ শৰ্মা, বৰভাগ মহাবিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা, কামৰূপ কলেজৰ অধ্যাপক ডক্টৰ সঞ্জীৱ গোস্বামী আৰু সোনু সঞ্জয়ে বিশিষ্ট লেখকগৰাকীক গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কিছু নগদ ধনো প্ৰদান কৰে। সন্মানীয় ৰফিউল হুছেইন বৰুৱাৰ ঘৰত উপস্থিত হৈছোঁ। তেখেত কিছু পৰিমাণে ৰোগাক্ৰান্ত। আমি আশা কৰিছোঁ তেখেত দ্ৰুত আৰোগ্য লাভ কৰিব। কিন্তু এই চেগতে আমি এই বিশিষ্ট বুৰঞ্জীবিদ লেখক কৃতি শিক্ষক সমাজমুখী ব্যক্তিত্ব আমি তেখেতক আমাৰ অসম টাইমৰ পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ আমি একেবাৰে অনুষ্ঠুপীয়ভাৱে আমি আয়োজন কৰিছিলোঁ। আচলতে আমি বৰুৱা ছাৰক ৰফিউল হুছেইন বৰুৱা ছাৰৰ এটা চিনাকি নাম, অসমৰে চিনাকি নাম। কাৰণ ছাৰে প্ৰায় 40খনতকৈও অধিক মানে এনেকুৱা গ্ৰন্থ লিখিছে যিবোৰ গ্ৰন্থৰ অতুলনীয়। সেইসমূহ তথ্য অসমৰ বুৰঞ্জীত কিছুমানে ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা নাই। ছাৰে অধ্যয়নৰ দ্বাৰা যিবোৰ কিতাপ লিখিছে সেইবোৰ সমাজ উপকৃত হৈছে। বিশেষকৈ 1995 চনৰ পৰা 2005 চনলৈ নলবাৰীত এনেকুৱা এটা অনুষ্ঠান নাছিল য'ত ছাৰ জড়িত নহয় বা ছাৰে য'ত যোৱা নাই। মানে সমাজ জীৱনৰ লগত এক হৈ পৰা ব্যক্তিগৰাকী মানে আমাৰ ৰফিউল হুছেইন বৰুৱা ছাৰ। গতিকে আপোনাক আমি আজি সুস্বাস্থ্য কামনা কৰিছোঁ। আপুনি যিখিনি বৰঙণি আগবঢ়াইছে, আপুনি শিক্ষাবিদ হিচাপে, আপুনি বুৰঞ্জীবিদ হিচাপে আৰু এগৰাকী সমাজৰ মানে সদায় সমাজক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যি আপোনাৰ নেতৃত্ব, সেই নেতৃত্বক আমি সদায় মানে মনত ৰাখোঁ। আচলতে ভাল হ'ব আমি মানে আশা কৰোঁ। অসুখ হয় মানুহৰ আপুনি মানে মনোবলটো এৰি নিদিব। আপুনি যথেষ্ট মানে আপোনাৰ মনোবল আমি জানো আগৰ পৰাই, আপুনি ভাল হ'ব। আমিবিলাক আছোঁ আপোনাৰ লগত। উল্লেখনীয় যে ৰফিউল হুছেইন বৰুৱা আহোম ৰাজ পৰিয়ালৰ বিখ্যাত লুকি সেনচোৱা বৰুৱাৰ আজনাতি তথা স্বাধীনতা সংগ্ৰামী মৰহুম খছনুৰ আলী বৰুৱাৰ সুযোগ্য পুত্ৰ। জন্মসূত্ৰে তেওঁ যোৰহাটৰ বৰহুলাৰ যদিও কৰ্মসূত্ৰে তেওঁ নলবাৰীলৈ আহি মনে প্ৰাণে নলবৰীয়া হৈ পৰে। ইয়াতে তেওঁ কৰে প্ৰজ্ঞাৰ সাধনা। ৰফিউল হুছেইন বৰুৱাই ইতিমধ্যে দুকুৰিৰো অধিক গ্ৰন্থ প্ৰণয়ন কৰি কৃতিত্বৰ স্বাক্ষৰ বহন কৰিছে। তেওঁৰ পৰিচয় অকল শিক্ষাসেৱী বা বুৰঞ্জীবিদেই নহয়, তেওঁ এগৰাকী মানৱাধিকাৰ কৰ্মী আৰু জাতীয়তাবাদী আন্দোলনৰ একনিষ্ঠ সেৱক আৰু সমাজমুখী ব্যক্তিত্বৰ অধিকাৰী। সম্প্ৰতি প্ৰতিক্ৰিয়াশীল শক্তিসমূহে ধৰ্ম, জাতি, সম্প্ৰদায়ক লৈ নিকৃষ্ট ৰাজনীতি কৰি সমাজখনক ভাগ ভাগ কৰাৰ চেষ্টা কৰি আছে। কিন্তু ৰফিউল হুছেইন বৰুৱা এইবোৰৰ ঊৰ্ধত। তেওঁ সমাজত ভাতৃত্ববোধৰ বাণী বিলাই সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ পৰিচয় দিছে। পৰম কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সঁচা অৰ্থত মই সঁচাকৈ মোৰ দুৰ্ভাগ্যজনক অৱস্থাত বৰ্তমান উপনীত হৈছোঁ। আশীৰ্বাদ কৰিলোঁ যাতে সোনকালে বেমাৰৰ পৰা মুক্ত হওক আৰু লগতে মোৰ পত্নীও ভয়ানক কৰ্কট ৰোগৰ দ্বাৰা আক্ৰান্ত, তেওঁ যাতে সোনকালে মুক্ত হয়। আপোনালোকে আশীৰ্বাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত।
তেনেহ'লে আজিয়ে আনক আনন্দ। মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।